চাওক দুটা দিন যি নেৰানেপেৰা বৰষুণ, সেই নেৰানেপেৰা বৰষুণৰ পৰিণতিত যোৰহাট জিলাৰ যিসমূহ উপনৈ আছিলে, উপনৈসমূহ ফেনে ফুটুকাৰে বাঢ়ি আহিলে আৰু যোৱা কালিৰ পৰা টিয়ক পৌৰসভাৰ লগতে টিয়ক বাগিচা, কাকজানৰ বিভিন্ন অঞ্চল প্লাবিত কৰি তুলিলে। পুনৰবাৰ তেওঁলোকৰ যি মহাপ্ৰলয়, সেই মহাপ্ৰলয়ৰ গ্ৰাসত পৰিছে। আৰু এই যি স্থানত মই উপস্থিত আছোঁ, টিয়ক পৌৰসভাৰ ৮ নম্বৰ ৱাৰ্ডত মই উপস্থিত আছোঁ। সহযোগে কিছু দৃশ্যাংশ দেখুৱাব যে এই অঞ্চলত ৪ নম্বৰৰ বাবে তেওঁলোক বানৰ কবলত পৰিছে। এই যিহেতু ১৯ তাৰিখৰ যি প্ৰলয়ংকাৰী বান, সেই প্ৰলয়ংকাৰী বানৰ পৰা তেওঁলোক মুক্ত হৈছিলে, ঘৰলৈ তেওঁলোক উভতি আহিব পৰা পৰিৱেশ হৈছিলে। তাৰপিছত আকৌ ২-৩ দিন নেৰানেপেৰা বৰষুণৰ পৰিণতিত টিয়ক নদীৰ জলপৃষ্ঠ হঠাৎ বৃদ্ধি পালে, যাৰ বাবে তেওঁলোক পুনৰ আকৌ জলমগ্ন হৈ পৰিলে। আৰু দুটা দিন তেওঁলোকে এনেধৰণে পানীৰ মাজত থাকিবলগীয়া অৱস্থা হৈছে। ইয়াত থকা যিসমূহ বিদ্যালয় বা অংগনবাদী কেন্দ্ৰ আছিলে, সেইসমূহ ইতিমধ্যে পানীৰ তলত আছে। যিহেতু ১০ আগষ্টৰ পৰা এই বিদ্যালয়সমূহ খোলাৰ যি নিৰ্দেশনা দিছিলে, কিন্তু এইটো অৱস্থাত আচলতে 10 তাৰিখ নালাগে 15 তাৰিখ পৰ্যন্ত এইসমূহ বিদ্যালয় যে খুলিব পাৰিব, সেয়াও সন্দেহৰ অৱকাশ। আৰু এইসকল যিসকল বান ক্ষতিগ্ৰস্ত যিসকল লোক আছে, সেই লোকসকলে কিন্তু আজি দুটা দিন ধৰি তেওঁলোকে খোৱা পানীৰ পৰা বঞ্চিত হৈছে। আৰু এই ক্ষেত্ৰত প্ৰশাসনে তেওঁলোকক কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। এক কদৰ্যময় পৰিৱেশত তেওঁলোক থাকিবলগীয়া হৈছে। আৰু এইসকল লোকক আচলতে কোনোবা ওখ স্থানৰ আশ্ৰয় শিবিৰলৈ প্ৰশাসনে নিয়াৰ ব্যৱস্থা কৰিব লাগিছিলে, কিন্তু এই পৰ্যন্ত তেওঁলোকক কেইটামান খোৱা খাদ্য সামগ্ৰী দিয়েই তেওঁলোকে দায়িত্ব সামৰিছে। মোৰ লগত বহু লোক ইয়াত উপস্থিত আছে। মই প্ৰথমতে আপোনাৰ ওচৰলৈ আহিছিলোঁ যে কেই নম্বৰ বাবে আপোনালোক এইবাৰ পানীত পৰিছে? এইটো ৪ নম্বৰ বাৰ। ৪ নম্বৰ বাৰ। কেনেকুৱা মানে প্ৰশাসনৰ সহযোগিতা কেনেকুৱা? প্ৰশাসনৰ সহযোগিতা ৱাৰ্ড মেম্বাৰ আহিছে, আপোনাৰ খোৱা বস্তু অলপ যোগান কৰিছে, কিন্তু বিশেষকৈ আমাৰ অসুবিধাটো হৈছে খোৱা পানী। কাৰণ কেলৈ গোটেই পানী হোৱাৰ কাৰণে ফিল্টাৰো কৰিব পৰা নাই। আৰু ওচৰৰ মানুহৰ ঘৰৰ পৰা পানী ফিল্টাৰ কৰি আনিলেওতো সদায় নিদিয়ে, তাহাঁতৰো অসুবিধা থাকে। গতিকে প্ৰশাসনক অনুৰোধ জনাইছোঁ, আন একো নহ'লেও আমাক খোৱা পানীৰ ব্যৱস্থাটো যদি পৰ্যাপ্ত পৰিমাণৰ কৰি দিয়ে, তেতিয়া ভাবোঁ আমি অকণমান সকাহ পাম। এই গাঁও প্ৰধান বা ৱাৰ্ড কমিশ্যনাৰ এইবোৰ আহে নাই? ৱাৰ্ড কমিশ্যনাৰ মাজে মাজে আহে, কিন্তু গাঁও প্ৰধানক আমি ইয়াত দেখা নাই। আপোনালোকৰ যে এককালীন সাহায্যটো, সেই এককালীন সাহায্য ২৫,০০০ টকাটো পালে নাই? ১৫,০০০টো? ১৫,০০০ টকাটো পাইছে, কিন্তু কিছুমানৰ এতিয়াও একাউণ্টত সোমোৱা নাই। হয়তো ২-৩ দিনত সোমাব পাৰে। আপোনাৰ ওচৰলৈ আহিছিলোঁ, কেনেকুৱা ধৰণৰ সমস্যা? কেইদিন বানৰ কবলত আছে? এইটো কেই নম্বৰ বাৰ? ৪ নম্বৰ বাৰ। ৪ নম্বৰ। পানী বহুত হৈ গৈছে আৰু এঠা কাপোৰ ৰাতিও উজাগৰে থাকিবলগীয়া হৈছে। আৰু ল'ৰা ছোৱালী কাপোৰ কানি চব গুচি গৈছে, কিতাপ পঢ়া ফলিয়ে আৰু নিজেও কষ্ট থাকিবলগীয়া হৈছে। এইটো ৪ নম্বৰ বাৰ। তাৰ আগৰ যি মহাপ্ৰলয় আছিল, সেই প্ৰলয়ত কি কেনেকুৱা ধৰণৰ লোকচান হ'ল? মোৰ ঘৰ ভাগি গৈছে আৰু ঘৰো ভাগিছে, মানে বেৰ ঘৰ চব ফুটি গৈছে আৰু কলৰ লোটা কাঁহী বাতি চব গৈছেগৈ। আপোনালোক কেনেধৰণৰ সমস্যা? আমাৰ সমস্যা মানে একেখন ঘৰৰ মানুহে আমি ৰাতি উজাগৰে থাকিব লগা হৈছে। কিজানি টিয়ক নৈ পানীয়ে আমাক উটুৱাই লৈ যায় ক'ৰবালৈ। ৰাতি ল'ৰা ছোৱালীক জগাই আছোঁ যে উঠালে উঠিবি, বিচনাৰ ওপৰত আছোঁ। খোৱা পানী পাইছেনে? খোৱা পানী নাই পোৱা। খোৱা পানী প্ৰথমবাৰ পাইছিলোঁ, বৰ্তমান কালি যিটো পৰ্যায় হৈছে সেইটোৰ পৰা আমি খোৱা পানীটো পোৱা নাই। আমাৰ খোৱা পানী কাৰণে বহুত মানে কষ্ট হৈছে। খাদ্য সামগ্ৰী পাইছে নাই? খাদ্য সময় আগৰবাৰ পাইছিলোঁ, কিন্তু এতিয়া পোৱা নাই। আপোনাৰ ঘৰ কোন জেগাত? ইয়াতে কি কেনেকুৱা ধৰণৰ সমস্যা হৈছে? চব একেই, ঘৰ দুৱাৰ অৱস্থা নাইকিয়া হৈছে। তাৰপিছতে কি ক'ম আৰু, চব একেই। আগতে আপোনালোক কেম্পত আছিলে নি? নাই, ঘৰতে আছিলে? ঘৰতে আছিলোঁ, বিচনাৰ ওপৰত আছিলোঁ। বিচনাৰ ওপৰত। এতিয়া ঘৰত পানী সোমাল নাই? সোমালে। সোমাইছে। প্ৰশাসনৰ মানুহ আহিছে নাই খবৰ ল'বলৈ? ৱাৰ্ড মেম্বাৰ আহিছে, খবৰ লৈ গৈছে। কাহানি আহিছিলে? কালি আহিছিলে। আপোনাৰ খুৰী? মোৰ ভাগৰ চাহ একেবাৰে অৱস্থাই বেয়া মানে। ছোৱালীজনী এতিয়া লোকৰ ঘৰত কালি ৰাতিয়ে থৈ আহিছোঁগৈ। পানী গোটেই ঘৰত পানী সোমাই অৱস্থাই নাইকিয়া। পানী খোৱা দিগদাৰ হৈছে, কষ্ট হৈছে। ধোৱা পখলাও দিগদাৰ হৈছে। খাদ্য বনাবলৈতো জেগা নাই চাগে? যিকেইটা হাঁহ পাৰ লৈছিলোঁ সেইকেইটাও গুচি গ'ল। অসুবিধাই হৈছে। ১৫,০০০ এই গাঁও প্ৰধান আহিছে নাই? ১০,০০০ টকাটো চব খবৰ লৈছে? খোৱা পানী অলপো পোৱা নাই নি?
আগতে পাইছিল, এতিয়া বাৰু নাই পোৱা ছাৰ। কেইদিন পোৱা নাই? দুদিন? দুদিন নাই পোৱা, কালিৰ পৰা নাই পোৱা। আমাৰ ইয়াত 15,000 নাই সোমোৱা। এইটো নথি পত্ৰ নিলেহি নাই? পৰীক্ষা কৰিলে নাই? নিলেহি। ধন্যবাদ জনাইছোঁ। এইসকল আছিলে বানাক্ৰান্ত লোক আৰু এইসকল লোকৰ 4 নম্বৰ বাৰৰ বাবে তেওঁলোকৰ ঘৰত পানী সোমাইছে। তেওঁলোকৰ চাৰিওদিশে কেৱল পানী আৰু এই পানীৰ মাজত তেওঁলোক আবদ্ধ হৈ থাকিবলগীয়া হৈছে। যদিও ৱাৰ্ড আয়ুক্তই আহি তেওঁলোকক কিছু পৰিমাণে খাদ্য সামগ্ৰী প্ৰদান কৰিছে, তথাপিতো 2টা দিন কিন্তু তেওঁলোকে খোৱা পানীৰ পৰা বঞ্চিত হৈছে। আৰু যিহেতু বানাক্ৰান্ত অঞ্চলত প্ৰধান সমস্যাটোৱে হ'ল খোৱা পানী। এই ক্ষেত্ৰত কিন্তু প্ৰশাসন বা স্থানীয় প্ৰশাসন যিয়েই নহওক, কিন্তু এই খোৱা পানী ব্যৱস্থাটো যদি তাৎক্ষণিকভাৱে কৰি নিদিয়ে, কিন্তু এইসকল লোকৰ স্বাস্থ্যৰ প্ৰতি এক ভাবুকি আহিব। আৰু এই মুহূৰ্তত আচলতে যি স্বাভাৱিক অৱস্থা ঘূৰি আহিছিলে, তাৰপিছত পুনৰ এনেধৰণে তিয়ক, কাকজানকে ধৰি বিভিন্ন অঞ্চলত নতুনকৈ যি প্লাবিত হ'ল এই অঞ্চলৰ যিসকল বাসিন্দা, কিন্তু এই বাসিন্দাসকলৰ যি ইমান বিস্তৰ ক্ষতি হৈছিলে, পুনৰ আকৌ এই বানে কিন্তু আৰু অধিক তেওঁলোকক ক্ষতি কৰি অনাগত দিনৰ এক অশনি সংকেত কঢ়াই অনা বুলি ক'ব পাৰি।